খবৰ সকলোৰে হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে শুক্ৰবাৰ আৰু মই এজেগাত যাবলৈ ওলাইছোঁ আজি মোক এটা বেলেগ লুকত দেখিছে হয়নে আৰু আজি ফাৰ্ষ্ট মই ব্লগ কৰিব আহিছোঁ চাদৰ মেখেলা পিন্ধি ইমান দিনে ভিডিঅ'ত মই চাদৰ মেখেলা পিন্ধি ওলাই লাই আৰু আমি ইয়াৰ ঘৰৰ পৰা ওলাই নগাঁও পালোহি আৰু এয়া হৈছে নগাঁৱৰ নতুনকৈ স্থাপিত কৰা ক্লক টাৱাৰটো আৰু এই দোকানখনত যে সোমাইছোঁ ইয়াতে মই দুটা বিশেষ বস্তু কিনিছোঁ মোৰ প্ৰয়োজনীয় দেখাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমি গৈ পালোগৈ উৰিয়াগাঁও চক আমি আচলতে আহিছোঁ মৃত্যুঞ্জয় মন্দিৰ চাব আহিছোঁ এয়া গৈ গৈ উৰিয়াগাঁও চক পাইছোঁহি আৰু এই যে গছকেইজোপা দেখিছেনে ওপৰত এয়া চব বৰটোকোলাৰ বাঁহ আছে কেইবাজোপাও গছ দেখিছেনে এনেদৰে বৰটোকোলা থকা আৰু আমি এয়া সোমাই আহিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ ফালে অহা ৰাস্তাটো দি মানে আমাৰ হাইৱেৰ পৰা যিটো ৰাস্তা সোমাই আহিছে সেয়া দি সোমাই আহিলোঁ কিন্তু এইটো ৰাস্তা আমাৰ দীঘলীয়া লাগিছে আহোঁতে আমি যিটো ৰাস্তা দি আহিছিলোঁ সেইটো ৰাস্তা আচলতে চমু আছিলে আমি নাজানিলোঁ আৰু এয়া পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ অলপমান দিন আগতে ইয়াতে যজ্ঞ হৈছিলে যজ্ঞ হৈ থাকোঁতে মেলা হৈছিলে সেইকেইদিন আমাৰ বিশেষ অসুবিধাৰ বাবে আমি আহিব নোৱাৰিলোঁ সেয়েহে আজি আহিলোঁ আমি আহি পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ আৰু এয়া চাৰিওফালৰ চৌহদটো মানুহ আহিছে বহুত আৰু এয়া অলপ ওচৰৰ পৰা দেখাইছোঁ ৰ'দৰ চকু মেলিব পৰা নাই কি হৈছে ওলাইছে নাজানো আৰু কেমেৰাত মানুহ আছে প্ৰথমত যিমান মানুহ আছিলে মানে মেলা হৈ থকা সময়ত যিমানখিনি মানুহ আছিলে বৰ্তমান সিমান মানুহ নাই কম আৰু সন্ধিয়া সময়ত হয়তো মানুহ হ'ব এতিয়া যিহেতু আগবেলা পৰ সেয়েহে হয়তো মানুহ কম আৰু এয়া সম্পূৰ্ণ মন্দিৰটো চাওক আৰু আমি এতিয়া ঘৰমুৱা হ'লোঁ আৰু এই ঠাইকণ মোৰ খুবেই ভাল লাগে মানে ডাউনৰ পৰা আপ হৈ যোৱা দি গৈছে যে আঁতৰৰ পৰা চাই খুব ভাল লাগে আৰু তাতে আমি উঠা ফটো কেইখনমান মই শেষত লগাই দিম আচলতে ময়ো বেলেগৰ ফটো চাই ভাল পাওঁ সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ঘৰ আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ চাই আহিলোঁ আৰু নগাঁৱত যে সোমোৱাৰ কথা কৈছিলোঁ সোমালোঁ এটা বস্তু আনিছোঁ মই এটা নহয় দুটা চৰি মোৰ বিশেষ প্ৰয়োজনীয় বস্তু এই বস্তুকেইটাৰ কাৰণে মোৰ ইমান দিনে বহুত অসুবিধা হৈ আছিলে কি আনিছোঁ দেখাই আছোঁ মই এডাল ভিডিঅ' কৰা ষ্টেণ্ড আনিছোঁ এই ষ্টেণ্ডডাল নোহোৱাৰ বাবে মোৰ খুবেই অসুবিধা হৈ আছিলে মানে কিবা এটা মই ভিডিঅ' ধৰ ৰেচিপি ভিডিঅ' বনাব হ'লে কিবা এটা ৰেচিপি ধৰ বনালেও মই দেখাব নোৱাৰোঁ কিয়নো ষ্টেণ্ডডাল যিহেতু নাইকিয়া আকৌ মোবাইল ধৰি থকা মানুহ এটা লাগিব ষ্টেণ্ডডাল আনিছোঁ এডাল মই ব্যৱহাৰ এতিয়ালৈকে কৰা নাই আপোনালোকক প্ৰথমে দেখাইছোঁহে ব্যৱহাৰ কৰিম আৰু কেনেকৈ ক্লিপখিনি মানে ধৰ মিলাব লাগিব লগাব লাগিব মই ভালদৰে নাজানো আৰু সেইখিনি মোৰ মানুহজন হাজবেণ্ডে শিকি আহিছে দোকানখনত এবাৰ তেওঁ লগাই দেখাইছিলোঁ বাৰু মোৰ ঘৰত আহি তেওঁৰ পৰা শিকি ল'ম বাৰু সেইটো একো নাই আৰু এটা আনিছোঁ সেলফি ষ্টিক আৰু এডাল আনিছোঁ এডাল সেলফি ষ্টিক
এইডাল এনেদৰে টানি দিম, দীঘল হৈ গৈ থাকিব। এই দুডাল মোক খুবেই প্ৰয়োজন হৈ আছিল। আজি আমি আচলতে নগাঁও দি নোযোৱা হৈও হয়, কিন্তু এই বস্তুকেইটাৰ প্ৰয়োজনৰ বাবে নগাঁও হৈ যাব লগা হ'ল। তেন্তে হ'লে কাইলৈৰ পৰা মই এই দুডাল ব্যৱহাৰ কৰি, কাইলৈৰ পৰা মানে নেক্সট যেতিয়া ভিডিঅ' কৰিম আৰু এই দুডাল ব্যৱহাৰ কৰিম। কেনেকুৱা হয় নাজানো। আৰু এইডালত পৰিছে মোৰ 130 আৰু এইডালত হৈছে 400। আপোনালোকে যদি কোনোবাই আগতো হয়তো সকলোৰে আছে এই বস্তু দুটা, যাৰ এই দুটা আছে আপোনালোকে কিমান দি লৈছে ক'বচোন। মানে মই ভাবি আছোঁ, যিহেতু প্ৰথম লৈছোঁ, মানে বেছিয়ে ভৰিছোঁ নে দামটো কমেই ভৰিছোঁ সেইটোতো বাৰু নাজানো। ল'লোঁ হয় তেন্তে হ'লে আপোনালোকে কমেণ্টত কাৰোবাৰ যদি এনেকুৱা আছে তেন্তে হ'লে মোক জনাবচোন যে মই দামটো বেছি ভৰিছোঁ নে ঠগন খাইছোঁ। তেন্তে হ'লে আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব।